চাগে এচি ৰুমত বহি এটা মিনিমাম এটা চেলেৰি লৈ বা নিৰ্দিষ্ট এটা অকল পৰিয়ালটোৰ কাৰণে চাগে মই কষ্ট কৰিব পৰাকৈ চাগে মোৰ মানসিকতাও নাছিলে। গতিকে তাত মই আল্টিমেটলি ক'বলৈ গ'লে লাষ্টিং কৰিব নোৱাৰিলোঁ বেংকত। তেনেকুৱাকৈ অলপ অলপকৈ আগবাঢ়োতে আপোনাৰ ধৰি লওক কিছুমান খুটি নাটি অকণমান চাই মেলি মই আগবাঢ়োতে ইমানখিনি পৰ্যায় পালোঁ। কৰি আছে যিসকল ধৰি লওক তেওঁলোকে অসমীয়া গহনা চিনি নাপায়, যিসকলে অসমীয়া গহনাৰ নাম নাজানে বা তেওঁলোকৰ পৰিয়ালত অসমীয়া গহনা তেওঁলোকে নিপিন্ধে, তো তেনেকুৱা মানুহে ব্যৱসায় কৰি যদি আমাৰ গহনাটো ব্যৱসায় কৰি যদি তেওঁলোক ধনী হ'ব পাৰে বা তেওঁলোকৰ পৰিয়াল যদি চলাব পাৰে, তো আপুনি মই কিয় নোৱাৰিম। এটা চেলেঞ্জ পইণ্ট হিচাপে লৈছিলোঁ যে আমিও যাতে কিবা কৰি সেইখিনি ষ্ট্ৰাগল কৰি আছোঁ, কৰি থাকিম যিমান দিনলৈকে আপোনাৰ এনাৰ্জি থাকে। চাকৰি পিছে পিছে দৌৰি যিসকলে সময় নষ্ট কৰি আছে, সেইটো কিন্তু তেওঁলোকে বহুত মাৰাত্মক কাম কৰিছে। তো উপাৰ্জনমুখী হওক, লগতে আপোনাৰ চাকৰি বিচাৰি থাকক। মোৰ ক'বলগীয়াটো বেংকৰ চাকৰিটো এৰিছোঁ, সেইটো সময়ত মই বিয়া পাতিছিলোঁহে। তো সেইটো সময়ত ছাডেনলি মই বেংকৰ চাকৰিটো এৰি আপোনাৰ কেনেকুৱা পৰ্যায় হ'ব পাৰে সেইটোতো সকলোৱে অনুমান কৰি ল'ব পাৰে। 2014 চনৰ 15 আগষ্ট ধেমাজিৰ ৰবীন কোঁৱৰ নামৰ এজন অসমীয়া খিলঞ্জীয়া ডেকাই নিজ পিতৃ মাতৃৰ আশীষ শিৰত লৈ নৱপ্ৰজন্মক সংস্থাপনৰ উদ্দেশ্যে আৰম্ভ কৰিলে এটি থলুৱা প্ৰতিষ্ঠান, যাৰ নাম থলে কেঁচা সোণ। আৰু আজি সেই প্ৰতিষ্ঠানটিয়ে বহু নিবনুৱাৰ মুখত হাঁহি বিৰিঙাই সগৌৰৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে। কেঁচা সোণ মোৰ এটা সপোন বুলি ক'ব পাৰে। এইটো 2014 চনৰ 15 আগষ্টত মই আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ডাঙৰ দীঘল কৰিছোঁ আমি কেইবাজনো লগ লাগি বা অসমৰ বহুত মানুহ ইয়াত জড়িত হৈ আছে। তো ৰাইজে আদৰি লৈছে এজ এ ব্যৱসায়। এইটো কেঁচা সোণ আজি কেঁচা সোণ গহনা হৈ থকা নাই, কেঁচা সোণ এটা ব্যৱসায়লৈ পৰিণত হৈছে। আৰু সেইটোৱে মোৰ এটা সপোন আছিলে যাতে আমি অসমত থকা যিমানসকল কৰ্ম কৰা বা কৰ্ম নকৰা বা এনেই থকা বা চাকৰিয়াল সকলোৱে মিলি যাতে এটা ব্যৱসায় কৰিব পাৰোঁ, য'ত নেকি আমাৰ সংস্কৃতি ৰক্ষা হৈ থাকে, লগতে আমাৰ পৰিয়ালটো চলিব লাগিব। এনেকুৱা নহয় যে সংস্কৃতি ৰক্ষা কৰি আমি অকল পেটত আপোনাৰ লঘোণে থাকিম। তো সকলোবিলাক দিশ সাঙুৰি থকাকৈ যাতে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ, সেইটো মোৰ এটা সপোন এটা আছিলে। আজি বাস্তৱত অলপ হ'লেও ৰূপায়িত হৈছে। মোৰ জন্মস্থানটো ধেমাজি। মই এতিয়া বৰ্তমান আপোনাৰ তেজপুৰ আপোনাৰ ইয়াতে মই এষ্টাব্লিছ। আৰু মই ইয়াৰ আগতে এইটো কোম্পানীটো এষ্টাব্লিছ কৰাৰ আগতে বা আৰম্ভ কৰাৰ আগতে মই HDFC বেংকত যোৰহাটত কাম কৰিছিলোঁ এজ এ ক্ৰেডিট মেনেজাৰ, 2 হুইলাৰৰ তাতে কাম কৰিছিলোঁ। তো তাৰ পৰা ৰিজাইন দি আৰম্ভ কৰিলোঁ আৰু ডাইৰেক্টলি তেনেকৈ মনলৈ অহা নাই, ষ্টেপ বাই ষ্টেপ আহে গোটেইবিলাক। মই যে ধৰি লওক মই এনেকুৱা এটা জেগালৈকে যে যাম, তেনেকুৱা ধৰণৰ চাগে মোৰ সপোন তেতিয়াও নাছিলে। কিন্তু মোৰ কিবা এটা সপোন এটা আছিলে যে মই চাগে এচি ৰুমত বহি এটা মিনিমাম এটা চেলেৰি লৈ বা নিৰ্দিষ্ট এটা অকল পৰিয়ালটোৰ কাৰণে চাগে মই কষ্ট কৰিব পৰাকৈ চাগে মোৰ মানসিকতাও নাছিলে। গতিকে তাত মই আল্টিমেটলি ক'বলৈ গ'লে লাষ্টিং কৰিব নোৱাৰিলোঁ বেংকত। তো মই সেইটো সময়তে ধৰি লওক আজি 14-15 বছৰ আগতে মই তাত চাকৰিটো ৰিজাইন দিলোঁ। ৰিজাইন দি আপোনাৰ অলপ অলপকৈ আৰম্ভ কৰিলোঁ। হয়তো আপোনাৰ নেদেখাজনেও এটা ছিগনেল দিলে যে তুমি এই লাইনত গ'লেহে হ'ব। তো তেনেকুৱাকৈ অলপ অলপকৈ আগবাঢ়োতে আপোনাৰ ধৰি লওক কিছুমান খুটি নাটি অকণমান চাই মেলি মই আগবাঢ়োতে ইমানখিনি পৰ্যায় পালোঁ। আৰু মই ক'ব খুজিম যে মোৰ আচল ধাৰণাটো আহিছিলে তেতিয়া, তো আমাৰ কলা সংস্কৃতিৰ লগত জড়িত থকা যিবিলাক গহনা, তো সেই গহনাবিলাক লৈ পেলাই যিসকলে ধুনীয়াকৈ এটা ব্যৱসায় কৰি আছে, যিসকল আমাৰ থলুৱা মানুহে বা আপোনাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত থকা মানুহে কৈ আছে, তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ 2-এজনৰ পৰামৰ্শ আৰু 2-এজনৰ আশীষ লৈ পেলাই মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। কিন্তু মই ক'ব খুজিছোঁ যে যিসকলে অসমীয়া গহনা ব্যৱসায় কৰি আছে, যিসকল ধৰি লওক তেওঁলোকে অসমীয়া গহনা চিনি নাপায়, যিসকলে অসমীয়া গহনাৰ নাম নাজানে বা তেওঁলোকৰ পৰিয়ালত অসমীয়া গহনা তেওঁলোকে নিপিন্ধে, তো তেনেকুৱা মানুহে ব্যৱসায় কৰি যদি আমাৰ গহনাটো ব্যৱসায় কৰি যদি তেওঁলোক ধনী হ'ব পাৰে বা তেওঁলোকৰ পৰিয়াল যদি চলাব পাৰে, তো আপুনি মই কিয় নোৱাৰিম। তো সেই মানসিকতা এটাও মোৰ লগত নথকা নাছিলে, তো আছিলে। আৰু সেইটো মই এটা চেলেঞ্জ পইণ্ট হিচাপে লৈছিলোঁ যে আমিও যাতে কিবা কৰি দেখাব পাৰোঁ। আমাৰ তেজত ব্যৱসায়টো নাই। মোৰ দেউতা এজন শিক্ষক আছিলে, ধেমাজি ৰিটায়াৰ্ড শিক্ষক। তো তেজত ব্যৱসায় নাছিলে। মই ছায়েন্সত পঢ়িছিলোঁ, আপোনাৰ চিধাই যেনেকুৱা পাৰ্চেণ্টেজ হ'লেও আপোনাৰ ডক্টৰ বা ইঞ্জিনিয়াৰ লাইনত মানে মাহঁতে হ'লে ভাল পালে হয়। তো সেই তেনেকুৱা মেণ্টেলিটি এটা পৰিয়ালৰ পৰা আহি মই এটা ব্যৱসায় এটা এষ্টাব্লিছ কৰিবৰ কাৰণে যিখিনি ষ্ট্ৰাগল কৰিব লাগে, সেইটো আপুনি চাগে নিশ্চয় অলপ অনুমান কৰি ল'ব পাৰিছে। তো সেইখিনি ষ্ট্ৰাগল কৰি আছোঁ, কৰি থাকিম যিমান দিনলৈকে আপোনাৰ এনাৰ্জি থাকে। মই এনেকুৱা ধৰণে প্ৰসাৰ হ'ব বুলি মই এনেকুৱা একজেক্টলিটো অনুমান কৰিব পৰা নাছিলোঁ। কিন্তু এটা যে নিৰ্দিষ্ট পৰ্যায়লৈকে যে মই যাব পাৰিম, সেইটো কিন্তু মই আশা কৰিছিলোঁ। মোৰ এটা এইম আছিলে। হয়।
শাখা আপোনাৰ ধৰি লওক আমাৰ ছিষ্টেমটো এনেকুৱা ধৰণৰ আমি বনাই ৰাখিছোঁ, ইয়াত আপোনাৰ কোনো ধৰণৰ নিৰ্দিষ্ট ব্ৰাঞ্চ বা এটা দোকান এখন বা আপোনাৰ এটা শাখা হ'লেই যে ব্যৱসায়টো চলিব তেনেকুৱা নহয়। মই এটা নিজে ধুনীয়াকৈ এটা ছিষ্টেম এটা ক্ৰিয়েট কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ, য'ত নেকি আপোনাৰ ব্ৰাঞ্চ নোহোৱাকৈ আমাৰ সকলো মানুহে ব্যৱসায়টো সেই স্থানত কৰিব পাৰে। কিছুমান ডেজিগনেশ্যন আমি ক্ৰিয়েট কৰি ৰাখিছোঁ। তো সেইটো হিচাপত আমাৰ 11জনমান কণ্ট্ৰলাৰ ডেজিগনেশ্যনত আছে, মানে আপোনাৰ আফটাৰ হেড অফিচ তেওঁলোক আছে। তো তাৰ আণ্ডাৰত মেনেজাৰ আছে, তাৰ আণ্ডাৰত আপোনাৰ অফিচাৰ আছে, তাৰ আণ্ডাৰত ডাইৰেক্টৰ আছে। তো তেনেকুৱাকৈ আপোনাৰ চাবলৈ গ'লে হাজাৰ হাজাৰ মহিলাই ইয়াত জড়িত হৈ আছে। কিন্তু সেই ডেজিগনেশ্যন ৱাইজত যদি আমি চাবলৈ যাওঁ, প্ৰপাৰলি ডেজিগনেশ্যন ৱাইজত আমি 2000মান পুৰুষ মহিলাক আমি সংস্থাপিত কৰি ৰাখিছোঁ, আৰু তেওঁলোকৰ নিজৰ নিজৰ এক্সট্ৰা টীম আছে। মানে আপোনাৰ এনেকুৱা এটা পৰ্যায়ত ধৰি লওক, যিটো সময়ত মই বেংকৰ চাকৰিটো এৰিছোঁ সেইটো সময়ত মই মানে বিয়া পাতিছিলোঁহে। তো সেইটো সময়ত ছাডেনলি মই বেংকৰ চাকৰিটো এৰি আপোনাৰ কেনেকুৱা পৰ্যায় হ'ব পাৰে সেইটোতো সকলোৱে অনুমান কৰি ল'ব পাৰে। মধ্যবিত্ত এজন মানুহ মানে ল'ৰাই ধৰি লওক হঠাতে আপোনাৰ এটা চাকৰি এৰি দিছে, নতুনকৈ বিয়া পাতিছে, কোনো ধৰণৰ ফেমিলি বেকগ্ৰাউণ্ডত ব্যৱসায় নাই, তো কেনেকুৱা ধৰণৰ হ'ব পাৰে সকলোৱে অনুমান কৰি ল'ব পাৰিছে কথাটো। তাৰপিছতো মই কিন্তু সাহস কৰি পেলাই আগবাঢ়িছিলোঁ যাতে মই কিবা এটা কৰিব পাৰোঁ, সেই সাহসটো আছিলে। কিন্তু ষ্ট্ৰাগল বুলি ক'বলৈ হ'লে আপোনাক বহুত দীঘলীয়া এটা সময় লাগিব। ষ্ট্ৰাগল কিন্তু যথেষ্ট কৰিছোঁ, আৰু এতিয়াও মই কৰি আছোঁ। সেইটো নহয় এনেকুৱা নহয় যে মই ফ্ৰী কৰি আছোঁ, ষ্ট্ৰাগল দিনে নিশাই এতিয়াও কৰোঁ। চাকৰি ক্ষেত্ৰত চাকৰিটো পালেতো বৰ ভাল, মই এইটো নকওঁ যে চাকৰি পালে ধুনীয়াকৈ কৰিব লাগে। মই তাত তেওঁলোকক মানে বেয়া কামত আগবাঢ়িছে বা তেনেকুৱা একদম নহয়, একদম ভুল নুবুজিব। কিন্তু চাকৰি পিছত পৰি সময় নষ্ট কৰাটো এটা ভুল কথা। চাকৰি কৰাটো ভাল কথা, তেওঁ যদি আপোনাৰ চাকৰি কৰাৰ আপোনাৰ অধিকাৰ আছে, চাকৰি কৰাটো আপোনাৰ যদি মানসিকতা আছে, ধুনীয়া কথা, আপুনি চাকৰি কৰক, চাকৰি লৈ আপোনাৰ ধুনীয়াকৈ সংসাৰ চলাওক, তাত মোৰ কোনো ধৰণৰ মন্তব্য তাত নাই। কিন্তু মই এটা কথাই ক'ব খুজিম, চাকৰি পিছে পিছে দৌৰি যিসকলে সময় নষ্ট কৰি আছে, সেইটো কিন্তু তেওঁলোকে বহুত মাৰাত্মক কাম কৰিছে। তো উপাৰ্জনমুখী হওক, লগতে আপোনাৰ চাকৰি বিচাৰি থাকক, মোৰ ক'বলগীয়াটো তেনেকুৱা একো নাই। সেইটো মই কোৱা কথাই নহয় যে কষ্ট কৰিলে আপোনাৰ উন্নতি হ'ব। সেইটোতো আপোনাৰ সকলোতে লিখাই আছে, ৰাস্তাই পদূলিয়ে আপোনাৰ ডেকা বুঢ়া সকলোৱে জানে যে কষ্ট কৰিলে আপোনাৰ ছাকচেছ হ'ব, কিন্তু কষ্ট কৰিব লাগিব। মোৰ বৰ্তমান আপোনাৰ দুটা ল'ৰা, এটা ক্লাছ 6 আৰু এটা ক্লাছ 1ত, আৰু মোৰ পৰিবাৰ ধেমাজি। ঘৰত মোৰ মা দেউতা থাকে, দেউতা ৰিটায়াৰ্ড, সেয়া আৰু মা দেউতা আৰু আপোনাৰ এগৰাকী অকণমান চোৱা চিতা কৰিবৰ কাৰণে এগৰাকী আছে।